নমস্কাৰ তোমালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো ক্লাস 10 সায়েন্স অৰ্থাৎ বিজ্ঞানৰ এমসিকিউ আজি তোমালোকক প্ৰভাইড কৰিম। আজি আমি ক্লাস 10 বিজ্ঞানৰ এমসিকিউ লৈ আহিছো। আমি সকলো সাবজেক্টৰে দিবলৈ চেষ্টা কৰিম, কিন্তু আমি বিশেষকৈ শিকাই আছো অংক। তোমালোকে গম পাইছা, এতিয়া আমি এমসিকিউ বহুত ইম্পৰ্টেন্ট হয়। এমসিকিউ বিভিন্ন ধৰণৰ আহিব পাৰে, সেইহেতুকে আমি অলপ যুগুতাইছো, সেইখিনি তোমালোকক দিম। গতিকে তোমালোকে ভালকে নোট কৰি ল'বা আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা। এতিয়া আমি এমসিকিউ দিবলৈ লৈছো। প্ৰথম প্ৰশ্নটো তোমালোকে চোৱা। প্ৰথম প্ৰশ্নটো Fe2O3 + A2AL, তাৰপিছত Al2O3 + 2Fe। ওপৰৰ বিক্ৰিয়াটো হ'ল এটা অপসাৰণ বিক্ৰিয়া। তাত অপশন যিকোনো দিব পাৰে, মই অকল উত্তৰটো লিখিছো। যিকোনো তোমালোকৰ অপশন বেলেগ দিব পাৰে। অপসাৰণ বিক্ৰিয়া নহয় বা অপসাৰণ তেনেকে ধৰণৰ বেলেগ ধৰণে দিব পাৰে। গতিকে মনত ৰাখিলে হ'ল এটা অপসাৰণ বিক্ৰিয়া ঘটিছে। ঠিক আছে, এইটো আহিছিলে 16 চন আৰু 18 চনত, 2016 আৰু 2018 চনত আহিছিলে। তাৰপিছত আৰু এটা দিয়া হৈছিলে 18 চনত আহিছিলে। এইটো 18ত আহিছিল, তোমালোকে নোট কৰি ল'বা। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ? ইয়াত উক্তি কেইটামান দিছে, সেইকেইটা মানে এইটোৰ লগত খাপ খায় নে নাখায়? 2PbO + C, তাৰপিছত 2Pb + C2O। ঠিক আছে, ইয়াত কাৰ্বন আৰু ইয়াত কাৰ্বন ডাই অক্সাইড। এতিয়া প্ৰথমটো হৈছে লেড বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে, লেড অক্সাইড বিজাৰিত হৈছে। এই চাৰিটা দিলে, চাৰিটাৰ অপশন দিয়া আছে এটো দিয়া আছে। 1 আৰু 2টো অশুদ্ধ নে অশুদ্ধ? 1 আৰু 2টো যদি আমি চাওঁ, লেড বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰি হৈছে। ঠিক আছে, তাৰপিছত বিটো চাওঁ। 1 আৰু 3 গৈছে, 1 3ত লেড বিজাৰিত হৈছে আৰু কাৰ্বন জাৰি হৈছে। ঠিক আছে, লেড বিজাৰিত হৈছে, কাৰ্বন জাৰি হৈছে, এইটো শুদ্ধ হয়। এই 3 নম্বৰটো অশুদ্ধ নহয়। তাৰপিছত 1 2 3 আৰু 3 যদি একেলগে চাওঁ, লেড বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰি হৈছে, কাৰ্বন জাৰি হৈছে। গতিকে এইটো আমাৰ অপশন 1 2 3 একেলগে চালে এইটো শুদ্ধ হৈছে। ঠিক আছে, তাৰপিছত ওপৰৰ সকলো বুলি দিছে। তা আমাৰ অপশন কি হ'ব? আমাৰ অপশন হ'ব এটো। এই দুটা যদি অকল চাওঁ, তেনেহ'লে আমাৰ এই দুটা অশুদ্ধ হ'ব। লেড বিজাৰিত হৈছে, লেড অলৰেডি আছে, কাৰ্বন ডাই অক্সাইড জাৰি হৈছে, কিন্তু ইয়াত কাৰ্বনো জাৰি হৈছে, কাৰ্বনো জাৰিত হৈছে। সেই হেতুকে আমাৰ অপশন এই দুটা অকলে ভুল হ'ব। ঠিক আছে, ইয়াত গোটেইকেইটা হৈছে, গোটেইকেইটা যদি একেলগে কয় তেতিয়া শুদ্ধ হ'ব। ঠিক আছে, আৰু 1 আৰু 3টো যদি কয় তেতিয়াও শুদ্ধ হ'ব, কিন্তু 1 2টো একেলগে ক'লে শুদ্ধ নহ'ব। গতিকে এইটো মনত ৰাখিবা। এই 3টা যদি একেলগে কয় তেতিয়াও শুদ্ধ, এই 3টা শুদ্ধ। গতিকে এই 3টা মনত ৰাখিলে হ'ল। তাৰ মাজত যদি কোনো এটা দি দিয়ে তেনেহ'লে সেইটো ভুল হ'ব, অকল এটাত এইটো নহ'ব। গতিকে তোমালোকে নোট কৰা। আমি নেক্সট দিবলৈ গৈ আছো। এতিয়া আমি দি আছো বিজ্ঞানৰ ক্লাস 10 চেপ্টাৰ 1 পৰা দি আছো। আমি এটা 3 নম্বৰটো চাওঁ। তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক কোৱা হয়, যিটো মানে বিক্ৰিয়া কৰিলে তাপ উৎপন্ন হয়, তাক কি বুলি কোৱা হয়? তাপবৰ্জি বুলি কয়। মনত ৰাখিবা, অপশন নিদিয়াকৈ মই ডাইৰেক্ট উত্তৰটো দিছোঁ, তাপবৰ্জি। মনত ৰাখি গ'লে হ'ল, অপশন বিভিন্ন ধৰণৰ আহিব। তাৰপিছত তাপ উৎপন্নটো কৰাটো বৰ্জি বুলি কয়। আৰু তাপ শোষণ অৰ্থাৎ তাপ মানে শোষণ হোৱাটো, যিটো বিক্ৰিয়া তাপ শোষণ হয়, নাইকিয়া হয়, সেই বিক্ৰিয়াবোৰক কি বুলি কোৱা হয়? তাপগ্ৰাহী। গতিকে ধুনীয়াকৈ নোট কৰি ল'বা। তাৰপিছত 5 নম্বৰটো, লেড নাইট্ৰেট উত্তপ্ত কৰিলে উৎপন্ন হোৱা গেছটোৰ ৰং কেনেকুৱা হ'ব? তোমালোকে এইবোৰ পাইছা, তথাপিও দি দিছোঁ, মুগা বৰণীয়া। কেনেকুৱা? মুগা বৰণীয়া। lead nitrate উত্তপ্ত কৰিলে
উৎপন্ন হোৱা গেছটোৰ ৰং হ'ব মুগা বৰণীয়া। নোট কৰা, পটাপট নোট কৰিবা অকণমান, মই স্পীডত কৰাই যাম, তেতিয়া তোমালোকক বেছিকৈ মই প্ৰভাইড কৰিব পাৰিম, ঠিক আছে। এতিয়া আমি 6 নম্বৰটো চাওঁ। পানীৰ বিদ্যুৎ বিশ্লেষণ হ'ল এটা কি হ'ব বিযোজন বিক্ৰিয়া। পানীৰ বিদ্যুৎ বিশ্লেষণ হ'ল এটা বিযোজন বিক্ৰিয়া। 7 নম্বৰটো, ইয়াত অপশ্যন নিদিয়াকৈ কেৱল উত্তৰটো কৈ দিছোঁ, তোমালোকে বুজাত সহায় হ'ব বুলি। ইমান অপশ্যন এসোপা লিখিব নালাগে, কেৱল উত্তৰটো লিখি ল'লে য'ত অপশ্যন দিব লাগে ত'ত অপশ্যন দি মই কৰাই দিম, চিন্তা কৰিব নালাগে। ইয়াত তোমালোকে মেইন উত্তৰটো বুজি পালেই হ'ল, ঠিক আছে। চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে ইয়াৰ বৰণ হ'ব মটীয়া। এইটো আমি মনত ৰাখিলে হ'ল। ৰঙা, ক'লা, বগা এইবিলাক অপশ্যন আমাৰ দৰকাৰ নাই, আমি উত্তৰটো জানিব লাগে, তেতিয়া তাত আমি পৰীক্ষাত আহিলে সহজে আমি লিখিব পাৰিম, ঠিক আছে। পটাপট লিখিবা। 8 নম্বৰ, জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই কি কৰে? জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়। বছ, মেইন উত্তৰটো মনত থাকিলে হ'ল, তাত অপশ্যন অনেক দিব পাৰে। অক্সিজেন হেৰুৱায়, হাইড্ৰজেন লাভ কৰে দিব পাৰে, বা অক্সিজেন হাইড্ৰজেন দুয়োটাই লাভ কৰে দিব পাৰে, আৰু ওপৰৰ এটাও নহয় বুলি দিব লাগে। গতিকে আমি মেইন এনচাৰটোহে আমাৰ দৰকাৰ। আমি এনচাৰটো জানিলে আমি MCQ সুন্দৰভাৱে আমি কৰি যাব পাৰিম। জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়। নোট কৰিলোঁ। এতিয়া অথনি জাৰণ বিক্ৰিয়াটো আমি ক'লোঁ 9 নম্বৰ। এতিয়া বিজাৰণৰ কথা কৈছোঁ। বিজাৰণ বিক্ৰিয়াত এটা পদাৰ্থ এটাই কি কৰে? অক্সিজেন হেৰুৱায় আৰু হাইড্ৰজেন লাভ কৰে। জাৰণত কি হয়? অক্সিজেন লাভ কৰে আৰু হাইড্ৰজেন হেৰুৱায়, ঠিক আছে। জাৰণ বিজাৰণ এইটো মনত থাকিলে একেবাৰে ইজি হ'ব। 10 নম্বৰ, এটা পদাৰ্থ এক্সৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থৰ এক্সৰ নাম কি হ'ব? উত্তৰ হ'ব CaO। 11 নম্বৰ, তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু বায়ুৰ সংস্পৰ্শত ৰাখিলে দুৰ্গন্ধি আৰু সোৱাদ সলনি হয়। ইয়াক কি বুলি কোৱা হয়? ৰেঞ্চিডিটি বুলি কোৱা হয়, ৰেঞ্চিডিটি। তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু বায়ুৰ সংস্পৰ্শত ৰাখিলে কি হয়? বেয়া হৈ যায়, দুৰ্গন্ধি আৰু সোৱাদ সলনি হয় বুলি কৈছে। ইয়াক ৰেঞ্চিডিটি বুলি কয়। মনত ৰাখিবা আৰু নোট কৰা। নেক্সট কুৱেশ্যন, ছডিয়াম ছালফেটৰ আখৰ বুজি নাপালে ক'বা তোমালোকে। ছডিয়াম ছালফেটৰ লগত বেৰিয়াম ক্লৰাইডৰ বিক্ৰিয়াটো হ'ল ডি অপসৰণ বিক্ৰিয়া। মই কৈ দিছোঁ সেইটো কাৰণে যাতে তোমালোকে লিখাত সুবিধা হয়। ছডিয়াম ছালফেটৰ লগত বেৰিয়াম ক্লৰাইডৰ বিক্ৰিয়াটো হ'ল ডি অপসৰণ বিক্ৰিয়া। তাৰপিছত নেক্সট কুৱেশ্যন, মাৰ্বলৰ ৰাসায়নিক সংকেতটো হ'ল CaCO3। নেক্সট কুৱেশ্যন, পানীৰ অণুৰ বিদ্যুৎ বিশ্লেষণ ঘটালে কি অনুপাতত হাইড্ৰজেন আৰু অক্সিজেন বিভক্ত হয়, অৰ্থাৎ ভাগ হৈ যায়? কি অনুপাতত? 2:1। 2:1 অনুপাতত ভাগ হয়। গতিকে আজি আমি বিজ্ঞানৰ MCQ ইমানখিনি দিছোঁ, আৰু তোমালোকৰ যদি আৰু প্ৰয়োজন হয় তেনেহ'লে মোক কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো আজি ভাল লাগিলে লাইক, একদম 100% লাইক এটা দিবা, কাৰণ তোমালোকৰ বাবে আকৌ বিজ্ঞানৰো MCQ লৈ আহিছোঁ। অংকটো শিকাই আছোঁ, তোমালোকে গম পাইছা ইতিমধ্যে, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক জনাই দিওঁ আমি MCQ দি আছোঁ। এতিয়াৰ আমি সকলো বিষয়ে MCQ দিবলৈ আমি চেষ্টা কৰিম আৰু দি যাম তোমালোকৰ সুবিধাৰ্থে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'বোৰ লাইক কৰি দিবা। আজি বিজ্ঞানৰ ভিডিঅ'টো কেনে পাইছা তোমালোকে কমেণ্ট কৰি জনালে বেছি ভাল পাম, আৰু আগলৈ লাগে নালাগে সেই কথা জনাই দিবা, ভাল লাগিব। মইতো দি যামেই বাৰু, তথাপিও তোমালোকৰ মতটো প্ৰকাশ কৰিবা। লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।